নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। এইয়া গাড়ী লৈ গৈ এইয়া চাওকচোন, ইমান ডাঙৰ ডাঙৰ কাৰৈ মাছ আনিলোঁ। পোৱা একেবাৰে 200 টকা। তাৰপিছত এইয়া পুঠি মাছ আনিছোঁ, এয়া কেঁকৰা আনিছোঁ। কেঁকৰা থুনাটো এৰাই নাই, আমাৰ ৰুমিয়ে বাচি আছে। মই এতিয়া ভাত বনাম। এইয়া কাৰৈ মাছে ফুলকবিয়ে কাৰবলে, কাৰৈ মাছে লেটি পেটি কঁকাল ঘূৰাওঁ বেটি। আৰু এইয়া পুঠি মাছে কচুগুটি দি নেমু চেপি বনাম, কেঁকেৰা ভাজি কৰিম। সেয়াই আৰু বন্ধু বান্ধৱীসকল, আমি দুখীয়া মানুহ তাকেই খাম আৰু কিবা লাগিছিলে। এইয়া কেঁকুৰা বাচিছে চাই, এই তেলখিনি উলিয়াব লাগিব। এয়া আপোনালোকে কোনে কোনে ভাল পায় কেঁকুৰা? আমাৰ কাশ্যপি আকৌ দেখি ভয় খাইছে। এই ৰুমিয়ে বাচিব নাজানে ভালকৈ, মই দেখাই আছোঁ বাৰু। এইয়া আপোনালোকে জানেনে বাৰু কেঁকুৰা কেনেকৈ গুচায়? এয়া চাওক, ঠেংকেইটাহে নেদেখুৱালোঁ বগাই থকা। যে বকলাৰ পৰা এয়া মাছ ভাজি লৈছোঁ। এয়া কেঁকুৰা পিঁয়াজ আলু দি একদম পূৰা মছলা দি বনাম। এয়া নেমু চেপি দিছোঁ চাওক। মোৰ কাৰ কাৰ প্ৰিয় কমেণ্টত জনাব দেই।